নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল কেদাৰ চেত্ৰী ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আসাম পুলিচ, UTRE, গ্ৰেড 3, গ্ৰেড 4ৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে প্ৰয়োজন হোৱাকৈ GKৰ 20টা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটোত আমাক কৈছে কোনজন অসমীয়া বিজ্ঞানীয়ে 2021 বৰ্ষৰ শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছিল। 2021 চনত কোনজন অসমীয়া বিজ্ঞানীয়ে আমাৰ শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছিল সুধিছে। অপশ্যনবিলাক দি আছে দীনেশ চন্দ্ৰ গোস্বামী, জিতেন্দ্ৰ নাথ গোস্বামী, ক্ষীৰধৰ বৰুৱা আৰু বিনয় কুমাৰ শইকীয়া। এই চাৰিটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব আমাৰ অপশ্যন ডি, বিনয় কুমাৰ শইকীয়া। নেক্সটত আছে সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত দেওলাংখুই কোনে ৰচনা কৰিছিল। এইটো আমাৰ দেওলাংখুই নামৰ গ্ৰন্থখন আছিল, এইটো কোনে ৰচনা কৰিছিল আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে ৰীতা চৌধুৰী, নিৰ্মল প্ৰভা বৰদলৈ, মামণি ৰয়ছম গোস্বামী আৰু মাইনী মহন্ত। এই চাৰিজনৰ ভিতৰত দেওলাংখুই গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ৰীতা চৌধুৰীয়ে। অপশ্যন এটো শুদ্ধ হ'ব। নেক্সটত আছে অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যিটো প্ৰথম বিদ্ৰোহ হৈছিল তাৰ নেতৃত্ব কোনে দিছিল আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে পিয়লি ফুকন, মণিৰাম দেৱান, গোমধৰ কোঁৱৰ নে পিয়লি বৰুৱা। আমাৰ অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব দিছিল কোনে? গোমধৰ কোঁৱৰে। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে ভাৰতীয় সংবিধানৰ কোনটো সূচীত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা আছে। আমাৰ কোনটো অনুসূচীত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে সুধিছে। অপশ্যনবিলাক দিয়া আছে চতুৰ্থ অনুসূচী নে পঞ্চম অনুসূচী নে ষষ্ঠ অনুসূচী নে সপ্তম অনুসূচী। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ অপশ্যন চি, ষষ্ঠ অনুসূচীত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে। নেক্সটত আছে থেয়াম বা কালিয়াট্টম নামৰ নৃত্যটো কোনখন ৰাজ্যত অনুষ্ঠিত হয়। এইটো আমাৰ থেয়াম বা কালিয়াট্টম নামৰ নৃত্যটো আছে, এইটো আমাৰ কোনখন ৰাজ্যত অনুষ্ঠিত হয় বুলি সুধিছে। অপশ্যনবিলাক দিয়া আছে কৰ্ণাটক, কেৰালা, অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিমবংগ। যিটো আমাৰ থেয়াম বা কালিয়াট্টম নামৰ নৃত্যটো আছে এইটো আমাৰ কোনখন ৰাজ্যত অনুষ্ঠিত হয়? কেৰালাত। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে এংলো ইণ্ডিয়ান কমিউনিটিৰ কিমানজন সদস্যক ৰাষ্ট্ৰপতিয়ে সংসদত মনোনীত কৰিব পাৰে। যিটো আমাৰ এংলো ইণ্ডিয়ান কমিউনিটি আছে তাৰ কিমানজন সদস্যক ৰাষ্ট্ৰপতিয়ে সংসদত মনোনীত কৰিব পাৰে বুলি সুধিছে। অপশ্যনবিলাক দিয়া আছে 4জন, 6জন, 3জন নে 2জন। আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 2জন সদস্যক ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে? সংসদত মনোনীত কৰিব পাৰে। নেক্সটত আছে ভাৰতৰ সৰ্বাধিক কফি উৎপাদনকাৰী ৰাজ্য কোনখন। এই তলত দিয়া ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদনকাৰী ৰাজ্য কোনখন আমাক সুধিছে। অপশ্যনবিলাক দি আছে কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাট নে উত্তৰ প্ৰদেশ। এই চাৰিটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, সৰ্বাধিক কফি উৎপাদনকাৰী ৰাজ্য হ'ল আমাৰ কি? কৰ্ণাটক। নেক্সটত আছে তলৰ কোনে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল। এই চাৰিজনৰ ভিতৰত কোনে আমাৰ সংস্কৃত ব্যাকৰণটো ৰচনা কৰিছিল আমাক সুধিছে। অপশ্যনবিলাক দি আছে কালিদাস, চৰক, পাণিনি নে আৰ্যভট্ট। আমাৰ যিটো সংস্কৃত ব্যাকৰণ আছিল এইটো ৰচনা কৰিছিল কোনে? পাণিনিয়ে। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে মহাত্মা গান্ধীক কোনে জাতিৰ পিতা উপাধি দিছিল। মহাত্মা গান্ধীক আমি সকলোৱে জানো জাতিৰ পিতা বুলি কোৱা হয়। তেওঁক এই জাতিৰ পিতা উপাধিটো কোনে দিছিল আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে গোপাল কৃষ্ণ গোখলে, সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰু নে মদন মোহন মালৱীয়। আমাৰ মহাত্মা গান্ধীক জাতিৰ পিতা উপাধিটো দিছিল কোনে? সুভাষ চন্দ্ৰ বসুৱে। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে ভাৰতীয় চলচ্চিত্ৰৰ জনক বুলি কাক কোৱা হয়। ভাৰতীয় কথাছবি বা চলচ্চিত্ৰৰ জনক বুলি কাক কোৱা হয় বুলি সুধিছে। অপশ্যনবিলাক দিয়া আছে আৰ্দেশিৰ ইৰাণী, দাদা চাহেব ফাল্কে, সত্যজিৎ ৰায় নে হীৰালাল সেন। ভাৰতীয় চলচ্চিত্ৰৰ জনক বুলি কাক কোৱা হয়? দাদা চাহেব ফাল্কেক। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল। ভাৰতত প্ৰথম নিৰ্বাচনটো কেতিয়া অনুষ্ঠিত হৈছিল সুধিছে। অপশ্যনবিলাক দিয়া আছে 1950 নে 1952 নে 1955 নে 1960। ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনটো অনুষ্ঠিত হৈছিল কেতিয়া? 1951-52 মানে 51 চনত হৈছিল, 52 চনত শেষ হৈছিল। আমাৰ অপশ্যনটো অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে অসমৰ নৱদ্বীপ বুলি কোনখন ঠাইক কোৱা হয়। অসমৰ নৱদ্বীপ বুলি কোনখন ঠাইক জনা যায় বুলি সুধিছে। অপশ্যনবিলাক দি আছে যোৰহাট, বৰপেটা, নলবাৰী নে শিৱসাগৰ। যিটো আমাৰ অসমৰ নৱদ্বীপ বুলি কাক জনা যায়? নলবাৰীক। অপশ্যন
চিটো শুদ্ধ হ'ব। নেক্সটত আছে অসমত কেতিয়া প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? অসমত প্ৰথম ৰেল সেৱাটো কেতিয়া প্ৰৱৰ্তন হৈছিল সুধিছে। অপশ্যনবিলাক দিয়া আছে 1882 চনত, নে 1982 চনত, নে 1957 চনত, নে 1857 চনত। অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন হৈছিল কেতিয়া? 1882 চনত। অপশ্যন এটো শুদ্ধ হ'ব। নেক্সটত আছে শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল? এইটো আমাৰ শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰ আছিল। এইটো কোনে পৰিচালনা কৰিছিল বুলি সুধিছে। অপশ্যনবিলাক দিয়া আছে ভৱেন্দ্ৰনাথ শইকীয়া, ডক্টৰ ভূপেন হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী, নে জ্যোতিপ্ৰসাদ আগৰৱালা। যিটো আমাৰ শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰ আছিল, সেইটো পৰিচালনা কৰিছিল কোনে? ডক্টৰ ভূপেন হাজৰিকাই। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে লাচিত বৰফুকন মৈদাম ক'ত অৱস্থিত? আমাৰ লাচিত বৰফুকনৰ মৈদামটো ক'ত অৱস্থিত আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, নে গুৱাহাটী। লাচিত বৰফুকন মৈদামটো আমাৰ অৱস্থিত হ'ব যোৰহাটত। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে তলত দিয়াসকলৰ ভিতৰত কাক দেশবন্ধু বুলি জনা যায়? দেশবন্ধু বুলি কোনজনক জনা যায় আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে ভগত সিং, লাল বাহাদুৰ শাস্ত্ৰী, বাল গংগাধৰ তিলক, নে চিত্তৰঞ্জন দাস। আমাৰ দেশবন্ধু বুলি আমি কাক জানো? চিত্তৰঞ্জন দাসক। অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সটত আছে নালন্দাৰ বিখ্যাত শিক্ষক কোন আছিল যাৰ অনুৰোধ আৰু পৰামৰ্শ অনুসৰি চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ভ্ৰমণ কৰিছিল? এতিয়া মই নালন্দাৰ সেই বিখ্যাত শিক্ষকজনৰ নাম সুধিছে, যাৰ অনুৰোধ আৰু পৰামৰ্শ অনুসৰি চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ভ্ৰমণ কৰিছিল। অপশ্যনবিলাক দিয়া আছে কৌটিল্য, চৰক, নে শিলভদ্ৰ, নে ওপৰৰ এটাও নহয়। আমাৰ নালন্দাৰ বিখ্যাত শিক্ষকজনৰ নাম কি আছিল? আমাৰ শিলভদ্ৰ। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে প্ৰাচীন অসমৰ যুদ্ধত নিম্নলিখিত কোনবিধ জন্তু বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল? প্ৰাচীন অসমৰ যুদ্ধবিলাকত এই তলত দিয়া জন্তুবিলাকৰ ভিতৰত কোনটো আটাইতকৈ বেছি ব্যৱহাৰ কৰা হৈছিল সুধিছে। অপশ্যনবিলাক দিয়া আছে বাঘ, সিংহ, হাতী, নে ঘোঁৰা। আমাৰ প্ৰাচীন অসমৰ যুদ্ধত বহুলভাৱে ব্যৱহাৰ কৰা জন্তুটো হ'ল আমাৰ কি? হাতী। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে বৰ্তমানৰ ৰংঘৰটি কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? বৰ্তমানৰ এতিয়া যোনটো ৰংঘৰ আছে এইটো কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল সুধিছে। অপশ্যনবিলাক দিয়া আছে ৰুদ্ৰসিংহ, শিৱসিংহ, প্ৰমত্ত সিংহ, নে গদাধৰ সিংহ। বৰ্তমানৰ যিটো ৰংঘৰ আছে এইটো নিৰ্মাণ কৰিছিল কোনে? প্ৰমত্ত সিংহই। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? প্ৰতি বছৰে আমাৰ কিমান তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় বুলি কৈছে। অপশ্যনবিলাক দিয়া আছে 18 জুলাই, নে 28 জুলাই, নে 11 জুলাই, নে 29 জুলাই। আমাৰ বিশ্ব জনসংখ্যা দিৱসটো আমাৰ পালন কৰা হয় কেতিয়া? 11 জুলাই। প্ৰতি বছৰে 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। অপশ্যন চিটো শুদ্ধ হ'ব। এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে আৰু ভিডিঅ'টো চাই ভাল লাগিলে যদি তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।